हेलो माय डियर फ्रेंड्स गुड मर्निंग এতিয়া মই মৰ্নিং ৱাকত আছোঁ যি কি নহওক এইটো চাওক মই গাঁৱৰ ভিউটো দেখুৱাইছোঁ আমাৰ গাঁও এইটো হৈছে আমাৰ গাঁও একদম সেউজ পৰিৱেশ চাৰিওফালে আৰু আজি বতৰটো অকণমান ডাৱৰীয়া হৈ আছে কালিতো ভয়ংকৰ বৰষুণ বতাহ হ'ল তো আজি বৰষুণটো নাই কিন্তু বতৰ ডাৱৰীয়া ইয়াতে চাওক আমাৰ ধাননি পথাৰৰ মাজতে অকণমান দ ঠাই আৰু ইয়াতে পানী জমা হৈছে এই চাওক হাঁহবিলাকে সিহঁতে খাই আছে খেলি আছে একদম মানে প্ৰাকৃতিক যিটো দৃশ্য গাঁৱত থাকি একদম ভাল লাগে আৰু আপোনালোকৰ যিটো সেউজ পৰিৱেশ মানে যিটো কয় পলিউশ্যন ফ্ৰী এনভাইৰনমেণ্ট এইটো গাঁৱতে পোৱা যায় চাওক কিমান ধুনীয়া আৰু কিমান দূৰ দূৰলৈকে মানুহৰ ঘৰ বাৰী নাই কিমান দূৰ দূৰলৈকে নাই একদম হেৰেঙা জনবসতি আৰু জনবসতি কম থকাৰ কাৰণে পৰিৱেশটো নিৰ্মল হৈ থাকে আৰু পলিউশ্যন ফ্ৰী হৈ থাকে চাওক এতিয়া ৰাতিপুৱাৰ ভাগত ধুনীয়া লাগিছে তো সেইকাৰণে মই পৰিৱেশটো আপোনালোক দেখুৱাৰ কাৰণে অকণমান ভিডিঅ' শ্বুট এটা কৰিলোঁ চাওক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব পাৰে এই আমাৰ গাঁও মই গাঁৱত থাকি ভাল পাওঁ বহুতে মোক সোধে যে তুমি টাউনত কিয় ঘৰ নবনোৱা কিন্তু টাউনত ঘৰ বনালে যেন এনেকুৱা পৰিৱেশ মই পাম একদম ধুনীয়া গ্ৰীণ যিটোৰ কাৰণে টাউনৰ মানুহবিলাকে সময় উলিয়াই মানে প্ৰকৃতিৰ লগত সময় কটাবৰ কাৰণে গাঁওবিলাকতো যায় কিন্তু আমাৰ গাঁও বাৰু তেনেকুৱা নহয় ইয়াত টুৰিষ্ট নাহে ইয়াত মানুহ চাব নাহিলেও আমাৰ কাৰণেতো আমাৰ গাঁওখনেই ভাল মোৰ গাঁও মোৰ গৌৰৱ মাই ভিলেজ মাই প্ৰাইড তো দিছ ইজ মাই ভিলেজ ভিউ মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ আপোনালোকে জনাব আমাৰ গাঁওখন কেনেকুৱা এতিয়া যিবিলাক মানুহৰ ঘৰ আছে এই চাইডেদি চাওক দূৰে দূৰে পথাৰখনৰ ওচৰত ঘৰেই নাই চাওক একদম ধাননি পথাৰ সেউজীয়া দেখাই পাইছে ঘৰবিলাক সৌ সিপাৰে বহুত দূৰত এই এটা ঘৰ আছে আৰু মই ইফালে কেমেৰাটো টাৰ্ণ কৰিছোঁ চাওক ওচৰে পাঁজৰে ঘৰ নাই জুম কৰাৰ পিছতো চাওক আপোনালোকে এটা দুটা ঘৰে দেখা পাব সৌ এটা এই যে এটা আৰু চাওক একদম বহু দূৰলৈকে নাই এই যে এইটো কিন্তু জুম কৰি দেখুৱাইছোঁ মই চাওক ঘৰ নাই এতিয়া মই জুমটো নৰ্মেল কৰি দিলোঁ চাওক এতিয়া ক'ত মানে 1 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত কোনো ঘৰ নাই চাওক একদম পৰিষ্কাৰ ৰাস্তা পৰিষ্কাৰ একদম ক্লিন ৰোড চাওক আপোনালোকে তো এই পৰিৱেশবিলাকে মানুহ মিছ কৰে কিন্তু আমি গাঁৱত এই পৰিৱেশ সদায় এনি টাইম 24 আৱাৰ আমি এই পৰিৱেশতে থাকোঁ গতিকে গাঁওখন খুব ভাল লাগে মই টাউন বেয়া কোৱা নাই কিন্তু ইয়াত চাওক ইমান একদম নিৰ্জন ইমান মানে চাউণ্ডলেছ ইমান এটা মানে যিটো আমি বিচাৰোঁ মাজে মাজে মাইণ্ডটোক ৰিলেক্স কৰাৰ কাৰণে আমি একদম নিৰ্জন এৰিয়াত গৈ থাকোঁ নহয় মাজে মাজে ফুৰিব যাওঁ ক'ৰবাত গ'লে য'ত মানুহ নাই তাতে আমি বহি দিওঁ কিয় যে ইয়াত ভাল লাগিছে চাউণ্ড নাই কথা নাই চৰাই চিৰিকটিৰ মাত তো ইয়াত এতিয়া মাতটো মই শুনাব পৰা নাই কিন্তু আৰু অকণমান বেছি ৰাতিপুৱা ভাগত আহিলে মাতটো শুনাব পাৰিলোঁ হয় এইটো চাওক বকলি এটা কৈছে উৰি পেলাই এনেকৈ চাওক আমাৰ গাঁৱত আমি এনেকৈ দিনবিলাক পাৰ কৰোঁ তো থেংক ইউ